সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। সৎ চাহেব,
ছাৰ কি নাম আপোনাৰ? ছাৰ জগজীৱন ৰাম। ছাৰ আপুনি ক'ৰ হয়? ছাৰ মেৰটৰ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা 16 জুন 2018 নাম দীক্ষা লৈছিলোঁ। জগজীৱন আপুনি এতিয়ালৈকে কি কি ভক্তি সাধনা কৰিলে? ছাৰ জগতৰ যিমানবোৰ পূজা আছিলে মই সকলো কৰিছিলোঁ। যেনে হনুমানৰ পূজা, শিৱৰ পূজা, বিষ্ণুৰ পূজা, বৃহস্পতিৰ ব্ৰত ৰখা, আৰু এই কোনোবাই যদি কয় শনিবাৰৰ ব্ৰত ৰখা মই সেইটোও কৰিছিলোঁ। কোনোবাই সোমবাৰৰ ক'লে সেইটোও কৰিছিলোঁ। কোনোবাই নৱদুৰ্গাৰ কৰিবলৈ কয় সেইটোও কৰিছিলোঁ। সকলো পূজা কৰিছিলোঁ মই। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? ছাৰ সেই ভক্তিৰ পৰা মোৰ কোনো লাভ হোৱা নাছিলে। মোৰ ছোৱালীৰ পেট বাধা হৈছিল, যাৰ কাৰণে মই বহুত ডিষ্টাৰ্ব আছিলোঁ। এদিন এজন ভকতক পালোঁ, ৰামপাল গুৰু মহাৰাজৰ। তেওঁ মোক জ্ঞানগংগা কিতাপখন দিলে আৰু ক'লে যে তোমাৰ যি এই বেমাৰ আছে, এই কিতাপখন পঢ়া আৰু আমাৰ গুৰুদেৱৰ শৰণলৈ আহা, তেতিয়া এই বেমাৰ ঠিক হৈ যাব। সেই সময়ত মই বহুত উপায়বিহীন আছিলোঁ। সকলো ফালৰ পৰা ভাঙি পৰিছিলোঁ। কোনো ফালৰ পৰা একো সহায় পোৱা নাছিলোঁ ছাৰ। তথাপিও মই এইটো মানিছিলোঁ যে যি পূজা মই কৰি আছোঁ সেয়া শুদ্ধ কৰি আছোঁ। মই বালাজীৰ পূজা কৰি আছিলোঁ সেই সময়ত, আৰু 3 বছৰৰ পৰা একেৰাহে বালাজীৰ জপ কৰি আছিলোঁ। বহুত পৰিমাণে পইচাও খৰচ হৈছিলে। আৰ্থিক অৱস্থা বহুত বেয়া হৈ গৈছিলে। তেতিয়া এবাৰ এনেকুৱা হ'ল, মোৰ যি পত্নী আছিলে তেওঁ ঔষধৰ ফেক্টৰীত কাম কৰিছিলে। সেই একে সময়তে মোৰ ছোৱালীজনীটো বেমাৰতেই আছিলে, আৰু মোৰ পত্নীও পেৰালাইচিছৰ চিকাৰ হ'ল হঠাৎ। মই গুৰুদেৱৰ সৎসংগ শুনিছিলোঁ সদায়, মানে ইয়ালৈ অহাৰ আগত চিপ লগাই থৈছিলোঁ। সন্ত ৰামপালদেৱৰ যি শিষ্য আছিলে তেওঁ মোক এটা চিপ দিছিলে, তুমি ইয়াত থকা সৎসংগবোৰ শুনা, যেতিয়া তুমি বুজি পাবা তেতিয়াই নাম লৈ ল'বা। সন্ত ৰামপাল গুৰু মহাৰাজৰ সেই সৎসংগ মই 2-3 মাহলৈ শুনি আছিলোঁ। সৎসংগ শুনি মোৰ বৰ ভাল লাগিছিলে আৰু মোৰ আনন্দও লাগিছিলে, কিন্তু মই সেই বালাজীৰ ভক্তিতে ফচি আছিলোঁ। মই মানিছিলোঁ যে ইয়াতকৈ ডাঙৰ ভক্তি নহ'ব চাগে। নিজৰ মগজুৰে মই ইমানেই ভাবিছিলোঁ। এদিন মোৰ পত্নীয়ে যেতিয়া ঔষধ কাৰখানাৰ পৰা আহিছিলে আৰু মোৰ ওচৰলৈ আহিছিলে, বহি বহিয়ে হঠাৎ তেওঁৰ পেৰালাইচিছ হৈ গ'ল। সেইদিনা মই বহুত ভাঙি পৰিছিলোঁ। মই ক'লোঁ, গুৰুদেৱ আপুনি যদি এই পৃথিৱীত আছে আৰু যদি আপোনাৰ জ্ঞান সত্য, মই আপোনাৰ শৰণলৈ আহি আছোঁ। তেওঁলোকে কোৱা ধৰণে মই নামদান কেন্দ্ৰলৈ গ'লোঁ আৰু মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি কি লাভ পালে? ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ ভক্তি কৰাৰ পিছত মই অসংখ্য লাভ পাইছোঁ, যাৰ মই ব্যাখ্যা কৰিব নোৱাৰোঁ। ইমান লাভ পাইছোঁ। সকলোতকৈ ডাঙৰ লাভ এইটোৱে যে মোৰ ছোৱালীৰ যি পেট বাধা আছিলে সেয়া প্ৰণামস্থলত প্ৰণাম কৰোৱাৰ লগে লগেই, নাম দীক্ষা লোৱাৰ লগে লগেই সেইদিনৰ পিছত কেতিয়াও অসুবিধা হোৱা নাছিলে। সন্ত ৰামপাল গুৰু মহাৰাজে যি দয়া কৰিলে তাতেই এবাৰতে ঠিক হ'ল, এতিয়া ভক্তি কৰি আছে। আৰু দ্বিতীয় লাভ, মোৰ পত্নীৰ হাতত ইয়াতে এটা গাঁঠি লাগি আছিলে, ডাঙৰ হৈ গৈছিলে। তাৰ কাৰণে অপাৰেশ্যন কৰিব কৈছিলে ডক্টৰে, যে ইয়াৰ অপাৰেশ্যন কৰাবই লাগিব। তেতিয়া অমৰ উজালা নামৰ হস্পিটেল আছে এখন ইয়াত, তাত মই দেখুৱালোঁ। তেতিয়া ডক্টৰে ক'লে যে এওঁৰ অপাৰেশ্যন কৰাব লাগিব। মই ক'লোঁ ঠিকে আছে, অপাৰেশ্যন কৰি দিয়ক। তেওঁলোকে যি গাঁঠিটো উলিয়ালে, ক'বলৈ ধৰিলে যে ইয়াৰ পৰীক্ষা কৰাব লাগিব, আপুনি চাব লাগিব যে গাঁঠিটো কেঞ্চাৰৰটো নহয়। ছাৰ আমি সেই পৰীক্ষা কৰাবলৈ পঠিয়াই দিলোঁ। লেবৰ পৰা ৰিপৰ্ট আহিলে, কেঞ্চাৰ বুলি আহিলে। ডক্টৰে ক'লে যে ইয়াৰ অপাৰেশ্যন কৰি দিওঁ, এতিয়া যিটো টিউমাৰ আছে তাৰপিছত ইয়াৰ পৰীক্ষা কৰাম, তাৰ পিছত কম কি কৰিব লাগিব। এতিয়া ইয়াৰ ৰিপৰ্ট 3 দিন পিছত আহিলে। 3 দিনৰ পিছত ডক্টৰক লগ কৰিব গ'লোঁ। ডক্টৰে ক'লে এওঁৰ অসুখটো ডাঙৰ, আপুনি জলিগ্ৰান্তলৈ যাওক। তাৰপিছত মই জলিগ্ৰান্তলৈ গ'লোঁ। জলিগ্ৰান্তলৈ গৈ মই মালিকক প্ৰাৰ্থনা কৰিলোঁ, সন্ত ৰামপাল গুৰু মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ। মালিকক ক'লোঁ যে মই এই সময়ত বহুত দুখীয়া। তেতিয়া মালিকৰ আদেশ আহিলে যে ভক্তি কৰা, মালিকে দয়া কৰিব। তাত গৈ যেতিয়া মই পৰীক্ষা কৰালোঁ তেতিয়া ৰিপৰ্ট নীল আহিলে। ডক্টৰে ক'লে যে চিন্তা কৰিব নালাগে, ৰিপৰ্টৰ মতে তেওঁৰ এতিয়া একো অসুবিধাই নাই। গতিকে ইমান দয়া হৈছে মালিকৰ, সন্ত ৰামপাল গুৰু মহাৰাজৰ, ব্যাখ্যা কৰিব নোৱাৰোঁ। গোটেই পৰিয়ালে আমাৰ নাম লৈছে, সকলোৱে ভক্তি কৰে। এতিয়া আৰু
আৰু এটা লাভ কৈ আছোঁ আপোনালোকক। মোৰ যি ল'ৰা আছে তাৰ পত্নীৰ তাইৰ পাথৰ হৈছিলে, লগতে গৰ্ভৱতীও আছিলে তাই। তেতিয়া ডক্তৰক দেখুওৱা হ'ল। তেতিয়া ডক্তৰে ক'লে যে দুয়োটা একেলগেই আছে, গতিকে যিকোনো সময়ত অসুবিধা হ'ব পাৰে, তেওঁৰ অলপ ধ্যান ৰাখিবা। আল্ট্ৰাচাউণ্ড কৰাই দেখিলোঁ এটা 5 mm পাথৰ আছে তাইৰ, সৰু সৰু আৰু 4-5টা পাথৰ আছিল। তেতিয়া ডক্তৰে ক'লে যে তাইৰ অপাৰেশ্যন কৰিব নোৱাৰে, গতিকে ভালদৰে চোৱা চিতা কৰিব লাগিব। পেটত কেঁচুৱাও আছে। আমি বহুত চিন্তাত পৰিলোঁ। ডক্তৰে ভৰ্তি কৰাই দিলে আৰু 2-3 ঘণ্টাত ইমান হেভি ড'জ লগাই দিলে। যিহেতু ঔষধৰ কথা ময়ো অলপ জানো, হেভি ড'জ লগাই দিলে বহুত বেছি, আৰু তাইৰ অলপ নিচাৰ নিচিনা হ'ব ধৰিলে। মই ভাবিলোঁ যে এইটো বহুত হেভি ড'জ লগাই আছে, থিয়ও হ'ব পৰা নাছিলে। তাৰপিছত মই তাইক লৈ ঘৰলৈ গুচি আহিলোঁ ৰাতি 10 বজাত। যি বিষ হৈ আছিল, বমি হৈ আছিল, তেতিয়া হোৱা নাছিল বাৰু, নিচাত আছিলে তাই। মটৰ চাইকেলত বহুৱাই ঘৰলৈ আনিলোঁ মই ৰাতিপুৱা আশ্ৰমলৈ গ'লোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ, আৰু তাত প্ৰাৰ্থনা কৰিলোঁ মালিকক, সন্ত ৰামপালদেৱ মহাৰাজক। তেতিয়া প্ৰাৰ্থনাৰ উত্তৰ আহিল যে আপুনি ভক্তি কৰক, মালিকে দয়া কৰিব। মালিকৰ এনেকুৱা দয়া হ'ল, পাথৰ কেতিয়া ওলাই গ'ল মই গমেই নাপালোঁ। ডেলিভাৰীৰ সময়ত ল'ৰাটো নৰ্মেল জন্ম পালে। মালিকৰ দয়াত লাভটো বহুত হৈছে। যি যি বেমাৰৰ কথা মই আপোনাক ক'লোঁ সেইবোৰৰ মই ৰিপৰ্ট দেখুৱাব বিচাৰোঁ, আপুনি চাব পাৰে। এয়া মোৰ বোৱাৰীৰ পাথৰৰ ৰিপৰ্ট ছাৰ। এয়া 5 mm পাথৰ হৈছে। সৰু সৰু পাথৰ বহুতকেইটা আছে। আৰু ল'ৰাটো আছিলে পেটত, ইমান বিষত আছিলে, 24 ঘণ্টাই চিন্তাত আছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত সেই পাথৰ কেতিয়া ওলাই গ'ল গমেই নাপালোঁ, আৰু ঔষধ অবিহনে সুস্থ হৈ গ'ল। আজিলৈকে একো ঔষধ খোৱা নাই তাই। আৰু আনটো বেমাৰৰ কথা যে কৈছিলোঁ, মোৰ পত্নীৰ টিউমাৰ হৈছিল হাতত, তাৰে ৰিপৰ্ট এইখন, আপোনালোকে চাব পাৰে। ইয়াত ক্লিয়াৰকৈ লিখা আছে টিউমাৰ বুলি। তাৰপিছত কৈছিলে যে জলি গ্ৰাণ্টত দেখুৱাওক। আমাৰ সাধ্যৰ নহয় এয়া। যেতিয়া মই জলি গ্ৰাণ্টলৈ গ'লোঁ, তেওঁলোকে এক্সৰে কৰাইছিল। এক্সৰে গোটেই শৰীৰৰ এক্সৰে কৰিছিল। ইয়াত দেখা গৈছে যে ইয়াত ক'তো ইনফেকশ্যন নাই। ইয়াৰ ৰিপৰ্ট আপোনালোকে চাব পাৰে, আৰু এইখন এক্সৰেও আছে তাত যে কৰাইছিলে। ছাৰ, যেতিয়া উজলালৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকে জলি গ্ৰাণ্টৰ কথা লিখিছিলে যে তালৈ গৈ ৰিপৰ্ট কৰোৱা, তেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনালোঁ যে মালিক, মইতো বহুত দুখীয়া, দয়া কৰক। যেতিয়া মই তালৈ গৈ ৰিপৰ্ট কৰালোঁ তেতিয়া সকলো নৰ্মেল আহিলে, আপুনি চাব পাৰে। এয়া চাওক, ৰিপৰ্টত নৰ্মেল আহিছে। সন্ত ৰামপালদেৱ মহাৰাজৰেই চমৎকাৰ এয়া। তেওঁ আমাৰ ধ্বংস হোৱা পৰিয়াল বচালে। ছাৰ, সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল, মোৰ পত্নীৰ হাতত যি গাঁঠ হৈছিলে, 2 দিনৰ ঔষধ খাই যি ঘাঁ আছিলে সেয়া ভাল হৈ গ'ল। আৰু যি মোৰ বোৱাৰীৰ যি পাথৰ হৈছিলে আৰু সন্তানৰ প্ৰব্লেম হোৱা বুলি কৈছিল, সেয়াও মালিকৰ দয়াত সেই পাথৰ কেতিয়া ওলাই গ'ল গমেই নাপালোঁ। বিষ একেবাৰেই নহ'ল। বিনা ঔষধেৰে ডেলিভাৰী ভালদৰে হৈ গ'ল। ডেলিভাৰীৰ টাইমতো ডক্টৰে কৈ দিছিলে যে অপাৰেশ্যন হ'ব। মালিকৰ দয়াত সেই অপাৰেশ্যন নহয়, নৰ্মেলেই হ'ল। অপাৰেশ্যন কৰাৰ প্ৰয়োজনেই নহ'ল। গতিকে ইমানবোৰ লাভ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। তেওঁ যি ভক্তিৰ কথা কয় তাৰ পৰা হ'ল আমাৰ। আমিতো একেবাৰে ধ্বংসই হৈ গৈছিলোঁ। ছাৰ, আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপোনাৰ বহুত লাভ প্ৰাপ্ত হ'ল। গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক দেখি আছে আৰু তেওঁলোকো কিবা নহয় কিবা বেমাৰত ভুগি আছে, আৰু হয়, আপুনি নিজকে ডক্তৰ বুলি কৈছে, গতিকে ডক্তৰ হিচাপে আপুনি কি ক'ব বিচাৰিব? ছাৰ, আটাইতকৈ ডাঙৰ ডক্তৰটো সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত কবিৰ পৰমাত্মা আহিছে। তেওঁ সকলোৰে ডক্তৰ, সকলোৰে মালিক। তেওঁ যি ভক্তি কয়, সৎ ভক্তি কয়, সেয়া প্ৰমাণিত হয়, যি আমাৰ সৎগ্ৰন্থবোৰত আছে। আজিলৈকে আন ধৰ্মগুৰুৱে আমাক এইবোৰ কথা কোৱা নাছিল, যিয়ে আমাৰ গুৰুদেৱে প্ৰমাণ কৰি কৈছে। আৰু টিভিত যি আমি সৎসংগ চাওঁ, তাতেও তেওঁ আঙুলিয়াই কয় যে আমাৰ সৎগ্ৰন্থবোৰত এইবোৰ লিখা আছে। প্ৰমাণ দেখি আমি ছাৰ যেতিয়া এই ভক্তিৰ লগত জড়িত হ'লোঁ, এই ভক্তিৰ পৰাই আমি লাভ পালোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? ছাৰ, টিভিত সৎসংগ আহে, তাত হালধীয়া শাৰী এটা আহে, তাত আশ্ৰমৰ নম্বৰ দিয়া থাকে। আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত আপুনি ফোন কৰিলে আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ কথা কৈ দিব। তাত ফোন কৰি নাম দীক্ষা ল'ব পাৰিব।
সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সৃষ্টি ৰচনাৰ দ্বাৰা আপোনালোকক বহুবাৰ শুনাইছো আগতে। আজিৰ বিষয় বেলেগ, গতিকে অলপ হিণ্টহে দিম। যি সময়ত পৰমাত্মাই সত্যলোক, অলসলোক আৰু ওপৰৰ আগম আৰু অনামী লোক সকলো উৎপন্ন কৰিছিল বচনেৰে অজৰ অমৰ, আৰু পৰমাত্মাই পোনপ্ৰথমে 16জন পুত্ৰ উৎপন্ন কৰিলে। তাৰ আগতে 16টা দ্বীপ উৎপন্ন কৰিলে। তাত সকলোকে থাকিবলৈ ক'লে। তাৰে মাজৰ এজন পুত্ৰৰ নাম অচিন্ত আছিল। তাক ক'লে যে তুমি সৃষ্টি ৰচনা কৰা। তেওঁক নিজৰ সামৰ্থ্যতাৰ আভাস কৰাব বিচাৰিছিলে যে তুমি কিমান সক্ষম আৰু কি কৰিব পাৰে প্ৰাণীয়ে পৰমাত্মাৰ বাহিৰে। গতিকে তেওঁ নিজৰ বচনেৰে অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15, 16 আৰু 17 তিনিজন পুৰুষ আছে। ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু উত্তম পুৰুষ কোনো আন। তেওঁক পৰম অক্ষৰ পুৰুষ বা পৰমাক্ষৰ ব্ৰহ্ম বুলি কয়, যি শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক 29 গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন, যি ব্যক্তিয়ে বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা বাচিবলৈ যত্ন কৰি থাকে, তাৰ পৰা মুক্তি পাব বিচাৰে, বৃদ্ধাৱস্থা আৰু মৃত্যুৰ পৰা, তেওঁ সেই তৎব্ৰহ্মৰ সৈতে পৰিচিত, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞানৰ সৈতে পৰিচিত আৰু সকলো কৰ্মৰ সৈতে তেওঁ ৱেল নন। তেওঁলোকে ইয়াৰ পৰা ওলাবলৈ মৃত্যুৰ পৰা, বৃদ্ধাৱস্থা মানে জৰাৰ পৰা বচাৰ প্ৰযত্ন কৰে। গতিকে তেওঁ সেই তৎব্ৰহ্মৰ সৈতে পৰিচিত। অৰ্জুনে অষ্টম অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিলে, সেই তৎব্ৰহ্ম কি? গীতাৰ জ্ঞানদাতা অষ্টম অধ্যায়ৰ 3 নম্বৰ শ্লোকত কৈছে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম, অৰ্থাৎ গীতাৰ জ্ঞানদাতাতকৈ বেলেগ সেই সমৰ্থবান শক্তি। গতিকে 15 নম্বৰ অধ্যায়ৰ গীতাৰ 16 আৰু 17 শ্লোকত 3টা পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ, আৰু 17 নম্বৰ শ্লোকত কৈছে উত্তম পুৰুষ তুমি অন্য। এই দুজনতকৈ ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষতকৈ উত্তম পুৰুষ, পুৰুষোত্তম কোনো আন, আৰু তেওঁৱে 3 লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ বাস্তৱত অবিনাশী পৰমেশ্বৰ। গতিকে অচিন্তই অক্ষৰ পুৰুষৰ উৎপত্তি কৰিলে, আৰু অক্ষৰ পুৰুষ, তাত এটা সৰোবৰ আছে, মান সৰোবৰ, অমৃতেৰে ভৰা। তালৈ গৈ শুই পৰিলে, গভীৰতালৈ গ'ল। তাত উশাহ নিশাহৰ প্ৰয়োজন নাই। বহু সময় ধৰি বাহিৰলৈ অহা নাছিল। সৃষ্টি ৰচনাৰ অলপ হিন দি আজিৰ যি সৎসংগৰ বিষয় আকৌ কম। অচিন্তই দেখিলে অক্ষৰ পুৰুষ সৰোবৰৰ ভিতৰত নিদ্ৰালৈ গৈ গভীৰ নিদ্ৰাত শুই আছে, আৰু অক্ষৰ পুৰুষৰ অবিহনে অচিন্তই সৃষ্টি কৰিব নোৱাৰে। তেতিয়া তেওঁ প্ৰাৰ্থনা জনালে যে অক্ষৰ পুৰুষ নিদ্ৰাত আছে, প্ৰভু মই একো কৰিব পৰা নাই। তেতিয়া পৰমাত্মাই ক'লে যে পুত্ৰ তুমি কৰিবও নোৱাৰা। এয়া তোমাক অলপ শিক্ষা দিছো যাতে তুমি মাজতে খেলি মেলি নকৰা। পৰমাত্মাই এইটো সিদ্ধ কৰিলে যে সমৰ্থবানৰ কাম সমৰ্থবানেই কৰিব পাৰে, আৰু আনে যদি চেষ্টা কৰে তেন্তে ঠগেই খাব। তেতিয়া পৰমেশ্বৰে সেই সৰোবৰৰ পৰাই অলপমান পানী নিজৰ হাতত ল'লে, নিজৰ শব্দৰে সেয়া কণী বনালে। কণীত নিজৰ বচনেৰে নিজৰ ভিতৰৰ পৰাই এটা আত্মা তাত প্ৰৱেশ কৰালে। সেই কণীটো বহুত ডাঙৰ আকৃতিৰ বনালে, আৰু সেইটো সৰোবৰত থৈ দিলে। লাহে 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 সেইটো তললৈ গ'ল। গতিকে তাৰ শব্দ শুনি অক্ষৰ পুৰুষৰ নিদ্ৰা টোপনি ভাঙিল।
আৰু কেঁচা টোপনিৰ পৰা কাৰোবাক যদি জগাই দিয়া যায় তেন্তে অলপ খং কৰে। তেতিয়া তেওঁ খঙত চালে যে কোনে বাৰু মোৰ টোপনি ভাঙিলে। সেই ক্ৰোধ কণীৰ সৈতে খুন্দা খালে, সেই কণী ভাঙিলে আৰু তাৰ পৰা ক্ষৰপুৰুষ ওলালে, ক্ষৰপুৰুষ। এতিয়া সেই আধ্যাত্মিক জ্ঞান শুনিবৰ বাবে এই সৃষ্টি ৰচনা এটা মাষ্টাৰ কি বুলি জানি লওক। আৰু যেতিয়ালৈকে আপুনি এই সৃষ্টি ৰচনাৰ সৈতে পৰিচিত নহয় তেতিয়ালৈকে আধ্যাত্মিকতাৰ কোনো কথাই বুজি নাপাব। প্ৰথমবাৰ কোনোবাই শুনিলে এয়া দন্ত কথা, মনে সজা কাহিনীহে। এতিয়া কণী ফুটি যোৱাৰ বাবে তাৰ পৰা ক্ষৰ পুৰুষ ওলাল, যাক জ্যোতি নিৰঞ্জন কাল বুলিও কোৱা হয়, যি 21 ব্ৰহ্মাণ্ডৰ স্বামী। তেতিয়া পৰমেশ্বৰে ক'লে তোমালোক দুয়োটাই বাহিৰলৈ আহা। দুয়োজন বাহিৰলৈ আহিল। তাৰপিছত ক'লে তোমালোক যোৱা অচিন্তৰ দ্বীপত থাকাগৈ। এটা স্থান তিনিওকে দিলে, অচিন্ত, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। তাৰপিছত পৰমেশ্বৰে বাকী ৰচনাখিনি কৰিলে আৰু আমাক সকলো আত্মাকে নিজৰ বচনত উৎপন্ন কৰিলে। অসংখ্য যিমানবোৰ মহ, মাখি, সূক্ষ্ম জীৱ যি দেখা পোৱা নাযায়, অনুবীক্ষণ যন্ত্ৰৰেহে চাব পাৰি, হাতী, দেৱতা, এই সকলো প্ৰাণী পৰমাত্মাই নিজৰ বচনেৰে উৎপন্ন কৰি সকলো আত্মাই তাত আছিলে। আমাৰ সকলোৰে তাত সৃষ্টি আছিলে, পৰিয়াল আছিলে। আৰু বহুত ধুনীয়া মহল, ডাঙৰ ডাঙৰ বাগিচা, সকলোৰে মহলৰ কাষত বহুত সুন্দৰ সন্মুখত পাৰ্ক আছে। ফল, ফ্ৰুইট লমালমে লাগি থাকে, আপেল লমালমে লাগি থাকে, চিৰসেউজ বৃক্ষ আছে, চিৰসেউজ বাগ বাগিচা আছে। তেতিয়া আমাক সকলোকে পৰমাত্মা উৎপন্ন কৰিলে আৰু আমি বেলেগ বেলেগকৈ থাকিব ললো। আৰু তাত আমাৰ এটা পৰিয়াল হ'ল। যেনেকৈ আপোনালোকৰ ইয়াত এটা পৰিয়াল হ'ল, তেনেকৈ তাতো আপোনাৰ এনেকুৱা সুন্দৰ পৰিয়াল আছিল। মৰমেৰে আছিল, কোনো কষ্ট নাছিল, কোনো বস্তুৰ অভাৱ নাই, কোনো কাম নাই। গতিকে কিছু সময়ৰ পিছত বহু সময় পাৰ হৈছিল। তেতিয়া এই জ্যোতি নিৰঞ্জন ক্ষৰ পুৰুষৰ মনত এটা বেয়া বুদ্ধি আহিলে। সি ভাবিলে আমি তিনিওটাই এটা স্থানত, এটা প্লটতেই আছো, দ্বীপত, আৰু বাকী ভাইকেইটা বেলেগ বেলেগ দ্বীপত আছে। গতিকে মোৰ বাবেও এটা বেলেগ দ্বীপ ল'ম। ই নিজৰ বাবে এটা বেলেগ স্থান প্ৰাপ্ত কৰিবলৈ তপ আৰম্ভ কৰিলে, এখন ভৰিত থিয় হৈ। এখন ভৰিত থিয় হৈ ই তপ কৰিলে। কেতিয়াবা এখন ভৰি থৈ আনখন। তাৰপিছত আমি ইয়াৰ জালত কেনেকৈ বন্দী হলো? আমি এই জ্যোতিস্বৰূপী নিৰঞ্জনক চাব ধৰিলো আৰু আমি ইয়াৰ এই ড্ৰামাক, এই এক্টিঙক, এই তপস্যা দেখি আমি প্ৰভাৱিত হলো আৰু এইটো ভাবিব ধৰিলো যে আচৰিত, ই এখন ভৰিত থিয় হৈ আছে। কিমান যুগ পাৰ হৈ গল, কিমান সময় পাৰ হ'ল। গতিকে আমাৰ মনত আজিও এনেকুৱা প্ৰেৰণা, এনেকুৱা ধাৰণা, দুৰ্বলতা এতিয়াও বিদ্যমান। যেনেকৈ কোনো এক্টৰ, কোনো হিৰো বা হিৰোইন, অভিনেতা বা অভিনেত্ৰী, আপোনালোকে সিহঁতক দেখে, সিহঁতৰ চিনেমা চাই সিহঁতৰ পৰা ইমান প্ৰভাৱিত হয় যুৱক যুৱতীসকল, ল'ৰা ছোৱালীসকল। আৰু যদি সিহঁত কেতিয়াবা আহে বৰবালা বা হিচাৰলৈ, তেতিয়া এই অবুধ বালকে সিহঁতক চাবলৈ বহু হাজাৰৰ সংখ্যাত একত্ৰিত হ'ব। আৰু সিহঁতে নিজৰ পোহপালৰ বাবে এইবোৰ কৰে। আৰু ইহঁত ফ্ৰীতে ধ্বংস হ'বলৈ সিহঁতক চাবলৈ যায়।
সিহঁতৰ ওপৰত ইমান আসক্ত হয় আৰু সিহঁতক নিজৰ ফেভাৰেট হিৰো বা হিৰইন বুলি কয়। কওকচোন সিহঁতৰ পৰা কি লাভ পাব? সিহঁতে কিনো দিব পাৰিব? সিহঁতে নিজৰ বাবে নাচ গান কৰে, অযথা কাম কৰে পইচা একত্ৰিত কৰিবলৈ, আৰু ইহঁতে চাবলৈ যায় যে চোৱা সেয়া কিমান দূৰত থিয় হৈ আছে। গতিকে এই দুৰ্বলতা আমাৰ তাৰ পৰাই আহিছে। তাত সকলো সুবিধা আছিলে। আমাৰ সমৰ্থবান ভগৱানে আমাক সকলো সুবিধা দিছিলে, আৰু সেই সুবিধাবোৰ পাহৰি, পৰমাত্মাৰ উপকাৰ পাহৰি আমি এই নিজজনক চাব ধৰিলো কালক। আমি ইয়াৰ ওপৰত আসক্ত হলো, যেনেকৈ এই ল'ৰা ছোৱালীবোৰ হয়, এই এক্টৰবোৰৰ ওপৰত। পৰমাত্মাই বহুবাৰ আকাশবাণী কৰিলে যে ল'ৰা ছোৱালীহঁত, ইয়াৰ এই ড্ৰামাবোৰ নাচাবা, শান্তিত থাকা। আমি সাৱধান হোৱা যেন দেখুৱালো, যেন আমি নিবিচাৰোৱে, কিন্তু ভিতৰৰ পৰা আগ্ৰহ বহুত বাঢ়ি গ'ল। তেওঁতো অন্তৰ্যামী, আমাৰ সকলো কথা জানিছিল যে ইহঁত এতিয়া গ'ল, আৰু যেতিয়া ই 70 যুগ ধৰি তপ কৰিলে, তেতিয়া পৰমেশ্বৰে সুধিলে যে কোৱা জ্যোতি নিৰঞ্জন, তুমি কি বিচাৰা? কিয় এনেকুৱা এই হঠ কৰি আছা? তেতিয়া সি ক'লে, দেউতা, এই স্থান মোৰ বাবে সৰু হৈছে, মোক বেলেগ স্থান দি দিয়ক, মোক বেলেগ স্থান লাগে। পৰমাত্মাই ক'লে ঠিক আছে বাৰু। তপসে ৰাজ মদমানম অৰ্জনমতি শ্ৰী শুক্ৰ সৱানম। তোমাৰ এই তপৰ বাবে মই তোমাক 21 ব্ৰহ্মাণ্ডৰ ৰাজ্য দি দিলো, যেনেকৈ ধনী পিতৃয়ে নিজৰ হিচাপৰ 21টা প্লট যেন দি দিছে। খালী এতিয়া এই ব্ৰহ্মাণ্ডবোৰ পাই কেতিয়াবা তাত যায়, কেতিয়াবা আনটোত, সকলোতে জপিয়াই জপিয়াই ই ভাবিলে যে ইয়াত কনষ্ট্ৰাকশ্যনো লাগিব। এতিয়া তেওঁ সমৰ্থবান, সকলো মেটেৰিয়েল হে পৰমাত্মাৰ পৰা উপলব্ধ হ'ব। ই আকৌ তপস্যা কৰিলে, আকৌ 70 যুগ তপ কৰিলে। তথাপিও আমি ইয়াক বৰ ভাল পাইছিলো। বাহিৰত দেখাত সাৱধান হৈ আছিলো, কিন্তু ভিতৰৰ পৰা বহুত আগ্ৰহ আছিল। তেতিয়া পৰমেশ্বৰে সুধিলে যে তুমি কি বিচাৰা কোৱা জ্যোতি নিৰঞ্জন, এতিয়া তোমাক আৰু কি লাগে? তেতিয়া ই ক'লে যে ভগৱান, হে পৰমাত্মা পিতা, মোৰ বাবে মোক অলপ কনষ্ট্ৰাকশ্যন কৰাৰ মেটেৰিয়েল সামগ্ৰী দি দিয়ক। তেতিয়া পৰমাত্মাই ইয়াক 5টা তত্ত্ব আৰু 3টা গুণ দিলে, আৰু ক'লে লোৱা পুত্ৰ, খেলনাৰে খেলা। এইবোৰ পাই সি আকৌ ভাবিলে যে মই ইয়াত কনষ্ট্ৰাকশ্যনটো কৰি ল'ম, আৰু ইয়াৰ মনলৈ আহিল অকলে থাকি ভাল নালাগে, ইয়াত কিছু প্ৰাণী লাগিব। ই আকৌ হঠযোগ আৰম্ভ কৰিলে। যেতিয়া ই তৃতীয়বাৰ 64 যুগ তপ কৰিলে, তেতিয়া পৰমাত্মাই সুধিলে কোৱা জ্যোতি নিৰঞ্জন, এইবাৰ তোমাক কি লাগে? তুমি যি বিচাৰিছিলা দি দিলো, কিয় হঠ কৰি আছা? তেতিয়া ই ক'লে যে প্ৰভু, হে পৰমেশ্বৰ, হে পিতা, অকলে মন বহা নাই, কিছু আত্মা মোক দি দিয়ক। পৰমেশ্বৰে ক'লে যে চোৱা ভাই, এই তপস্যাৰ বাবে তুমি মোক কিবা বেলেগ খুজিব পাৰা, আন ব্ৰহ্মাণ্ড তোমাক দি দিম, কিন্তু আত্মা দিব নোৱাৰো, কিয়নো ইহঁত মোৰ অংশ, আৰু তুমি ইহঁতক বহুত দুখ দিবা, তাৰপিছত মই সেয়া চাব নোৱাৰিম। তেতিয়া সি ক'লে যে নহয় পিতৃ, মই ভালদৰে ৰাজত্ব কৰিম, যিয়ে যেনেকুৱা কৰ্ম কৰিব তেনেকুৱাই ফল দিম, মই অত্যাচাৰ অন্যায় নকৰো। তেতিয়া পৰমাত্মাই ক'লে এটা কথা, যদি ইচ্ছাৰে কোনোবাই তোমাৰ লগত যাব বিচাৰে, মই এলাও কৰিব পাৰিম, নিজে মই নিজৰ আত্মা নপঠিয়াও, যিয়ে নোকোৱা কিয়। গতিকে আমি যেতিয়া আগতে ইয়াত আহি বন্দী হলো, গাধ, কুকুৰ, মাখি, গাহৰি, সাপ হৈ ইয়াত ভ্ৰমি আছো, আমি আগৰ পৰাই ইয়াৰ ওপৰত আসক্ত আছিলো। যেতিয়া ই আমাৰ ওচৰলৈ আহিল, তেতিয়া ই ক'লে যে মই পিতৃৰ পৰা এনেকৈ 21 ব্ৰহ্মাণ্ড প্ৰাপ্ত কৰিছো, তাত এনেকুৱা বাগিচা বনাম, তাত স্বৰ্গ বনাম, এনেকুৱা নিজৰা বনাম, হীৰা মুকুতা অলংকাৰৰ পাহাৰ বনাম, তোমালোক মোৰ লগত যাবা? আমিতো আগতেই আসক্ত আছিলো,
আমি ক'লো যদিহে পিতাই আজ্ঞা দিয়ে আমি যাম, আমি সাজু। ই পিতাৰ সন্মুখত পৰমেশ্বৰৰ সন্মুখত গৈ ক'লে যে হে ভগৱান, কিছুমান আত্মা মোৰ লগত যাবলৈ সাজু হৈছে। তেতিয়া পৰমাত্মাই ক'লে যে এনেকৈ নহয়, মোৰ সন্মুখত স্বীকৃতি যিয়ে দিব মই তাক পঠিয়াম। এতিয়া পুণ্যাত্মাসকল, এটা সমস্যা আহে যে আমি এই নতুন জ্ঞান শুনিলে আমাৰ মনত ইমান আশংকা উৎপন্ন হয়, যেনেকৈ বৰষুণৰ দিনত ঘাঁহ গজে, বহুত আশংকা উৎপন্ন হয়। কিন্তু এই আশংকাৰ সমাধান সৎসংগৰ পৰা হ'ব। শুনিয়ে থাকিব, নিজে নিজেই ছেটিং হ'ব। এতিয়া আপোনালোকৰ মনত এইটো আহিব, পৰমাত্মাইতো সকলো জানে যে আমাৰ কিমান কষ্ট হ'ব, গতিকে আমাক ইয়ালৈ পঠিয়াবই নালাগিছিল। আমি এইটো নামানো যে আমি পৰম পিতাক এৰি এই অকৰ্মণ্যজনৰ ওপৰত আস্থা আনিব নালাগিছিল, যি আমাক সকলো সুখ দি আছিল। আমি সেয়াটো ত্যাগ কৰিলো আৰু এই উলংগজনৰ পিছত পৰিলো, যিজন নিজেই ভিখাৰী পৰম পিতাৰ। এতিয়া পুণ্যাত্মাসকল, আন এটা উদাহৰণ দিওঁ, সেইটো বুজক। যেনে ধৰক আপেল বেপাৰী, তাৰ বাবে আপেল কিমান প্ৰিয়, কিমান কষ্টলি হয়। এটা, দুটা, তিনিটা বা 10টা যদি আপেল বেয়া হৈ যায়, যি ভাল আপেল তাৰ মাজত এইকেইটা ৰাখিব নোৱাৰে। যদিও তেওঁৰ কষ্ট হয়, দুখ হয় যে মই এয়া 100-200 টকাৰ লোকচান হ'ব, তেওঁ সেই বেয়া আপেল কেইটা লৈ সেইকেইটা জাবৰত পেলাই দিয়ে, সেইকেইটা গাহৰিয়ে খায়। যদিও তেওঁৰ আত্মাই কষ্ট পায় যে কিমান হানি হ'ল, কিন্তু থব নোৱাৰে, বাকী কেইটাও বেয়া হ'ব। গতিকে আমিও বেয়া আপেল হৈ গৈছিলো। গতিকে পৰমাত্মাই আমাক তাৰ পৰা পেলাই দিয়াটো অনিবাৰ্য বুলি ভাবিলে। এইটো এটা উদাহৰণ আপোনালোকক দিয়া হৈছে। এতিয়া পৰমাত্মাই আমাক আহি সুধিলে যে কোৱা, কোনে যাব বিচাৰিছে ইয়াৰ লগত। গতিকে আমি আমাৰ পিতাৰ সন্মুখত ক'ব নোৱাৰিলো, লাজত পৰিলো, লজ্জিত হলো, তলমূৰ কৰিলো, কাৰণ তেওঁ আগতেই কৈছিলে যে ইয়াৰ ওপৰত আসক্ত নহবা। তেতিয়া সকলো মৌন হৈ গ'ল, চাইলেণ্ট হ'ল, সকলো শান্ত হ'ল। তেতিয়া পৰমেশ্বৰে ক'লে যে কি হ'ল ভাই জ্যোতি নিৰঞ্জন, এয়া কোনেও মাত দিয়া নাই, তুমিচোন কৈছিলা যাব বিচাৰিছে বুলি। সেই সময়ত এটা আত্মা থিয় হ'ল। সি থিয় হৈ ক'লে যে পিতৃ, মই ইয়াৰ লগত যাব বিচাৰো। এতিয়া বাকী আমি ভাবিলো যে ইয়ে অকলে সকলো লাভ ল'ব আৰু আমি পিছত থাকিম। তেতিয়া আমিও থিয় হলো, 2খন হাত ওপৰ কৰিলো। সকলো যিমানবোৰ অসংখ্য অগণন জীৱ ইয়াত আহি বন্দী হ'ল। তেতিয়া পৰমাত্মাই ক'লে ঠিক আছে ভাই, যিয়ে হৃদয়ৰ পৰা স্বীকৃতি দিছে ইয়াক, সিহঁতক মই ইয়াৰ লগত পঠিয়াম, কিন্তু তুমি যোৱা নিজৰ ব্ৰহ্মাণ্ডলৈ, মই ইহঁতক পঠিওৱাৰ বেলেগ উপায় উলিয়াম। পৰমাত্মাই কি কৰিলে, যি আত্মাই প্ৰথমেই স্বীকৃতি দিছিলে সেই আত্মাক নিজৰ বচনেৰে এগৰাকী যুৱতী বনাই দিলে আৰু তাৰ ভিতৰত আমাক সকলো প্ৰাণীক সূক্ষ্ম ৰূপত ভৰাই দিলে আৰু সূক্ষ্ম বনাই দিলে আমাৰ স্বৰূপ, আৰু সকলোকে নিজৰ বচনেৰে সেই ছোৱালীজনীৰ শৰীৰত প্ৰৱেশ কৰাই দিলে। এতিয়া পুণ্যাত্মাসকল, বৈজ্ঞানিক ধৰণে আপোনালোকে ভালদৰে বুজি পাব যে আমাৰ ব্লাডত কিমান অণুজীৱ আছে। 1 গ্ৰাম ব্লাডত 40 লাখ অণুজীৱ আছে বুলি ডক্তৰে কয়, যে ইমান বেক্টেৰিয়া আছে, ইমান অমুক আছে। গতিকে এয়া বুজাত একেবাৰে দেৰি নালাগিব। গতিকে এই প্ৰকাৰে পৰমাত্মাই সেই ছোৱালীজনীৰ শৰীৰত আমাক সকলোকে সূক্ষ্ম বনাই প্ৰৱেশ কৰালে। এতিয়া সেই যুৱতীগৰাকী কোন? অষ্টাংগী দুৰ্গা, আৰু আমাক তাত প্ৰৱেশ কৰাই দিলে। নিজৰ পুত্ৰ সহজ দাসক যাক পৰমাত্মাই পোনপ্ৰথমে 16 বচনেৰে উৎপন্ন কৰিছিল, তেওঁকে বিশেষকৈ তাৰ ব্যৱস্থাৰ বাবে প্ৰয়োগ কৰিলে।
গতিকে সহজ দাসক ক'লে যে যোৱা নিজৰ ভনীক লৈ যোৱা আৰু জ্যোতি নিৰঞ্জন তাৰ ব্ৰহ্মাণ্ডত তাইক থৈ আহা আৰু তাক কৈ দিবা যে মই এই ছোৱালীজনীক পুত্ৰীক এটা বচনৰ শক্তি দিছো, যিমান জীৱ বিচাৰে তাই উৎপন্ন কৰিব পাৰিব বচনেৰে, আৰু যিমানবোৰ আত্মাই যাব বিচাৰিছিলে তাইৰ শৰীৰত প্ৰৱেশ কৰাইছো। সহজদাসে গৈ সকলো ক'লে আৰু ছোৱালীজনীক থৈ উভতি আহিলে। এতিয়া এই জ্যোতি নিৰঞ্জনৰ মনত এইটো দুখ আহিল, অকলশৰীয়া যুৱতী ছোৱালীক দেখি ই আৰু এটা ভয়ংকৰ ভুল কৰিলে। ই বাসনাৰ দ্বাৰা প্ৰভাৱিত হৈ সেই ছোৱালীজনীৰ লগত অপকৰ্ম কৰিবলৈ চেষ্টা কৰিলে। তেতিয়া ছোৱালীজনীয়ে ক'লে যে জ্যোতি নিৰঞ্জন, চাওক, আপুনি পিতাৰ বচনৰ পৰা উৎপন্ন হৈছা, কণীৰ পৰা। আপুনি মোৰ ডাঙৰ দাদা আৰু আমাৰ উৎপত্তি সেই একেজন পৰমেশ্বৰেই কৰিছে। মই আপোনাৰ ভনী আৰু আপুনি মোৰ ডাঙৰ দাদা। এই অপকৰ্ম নকৰিবা। মোক পৰমাত্মাই বচন শক্তি দি থৈছে। যিমান জীৱৰ কথা আপুনি ক'ব, নৰ আৰু নাৰী, মই বচনেৰে উৎপন্ন কৰি দিম। কিন্তু সি এটা কথাও নুশুনিলে। আৰু সেই সময়তে সি সেই ছোৱালীজনীক পৰমাত্মাই আৰু এটা দয়া কৰিছিল যে সেই ছোৱালীজনীক প্ৰজনন ইন্দ্ৰিয় দিয়া নাছিলে। বাকী সকলো ফিচাৰ যি আছিল সেয়া ছোৱালীৰে আছিল। তাৰপিছত সি নিজৰ নখেৰে প্ৰজনন ইন্দ্ৰিয় বনালে। এতিয়া ছোৱালীজনীয়ে ভাবিলে যে ই অত্যাচাৰ কৰিব, মোৰ সন্মান হানি কৰিব। গতিকে তাই একেবাৰতে সূক্ষ্ম ৰূপ ধাৰণ কৰিলে। যেতিয়াই সি অপকৰ্ম কৰিবলৈ সাজু হ'ল, মুখ খুলিলে অপকৰ্মৰ বাবে, তাৰ মুখৰ মাধ্যমেৰে পেটলৈ গুচি গ'ল। তাৰ পৰা ভগৱানক মাতিলে যে হে পিতা, মোক ৰক্ষা কৰক, ই মোৰ লগত এনেকুৱা বেয়া ব্যৱহাৰ কৰিছে। পৰমাত্মাই জানিছিল তোমাক এয়াই দিব সি। তেওঁ আগতেই জানিছিল। ইয়াৰ নাটক এতিয়া আৰম্ভ হ'ল। তেতিয়া নিজৰ পুত্ৰ যুগজিতৰ ৰূপ ধাৰণ কৰি প্ৰথম 16 যি উৎপন্ন হৈছিল, তেওঁলোকৰ ৰূপতে পৰমাত্মা ইয়ালৈ আহে আৰু তাৰ লোকলৈও যুগজিতৰ ৰূপ ধাৰণ কৰি গৈছিল। আৰু তাত প্ৰকট হৈ ক'লে যে জ্যোতি নিৰঞ্জন, এতিয়া পৰমাত্মাৰ বচন শুনা। তুমি এটা ডাঙৰ দোষ কৰিলা। এই সত্যলোকত এনেকুৱা অত্যাচাৰ কৰাজনক এইটো দণ্ড দিয়া হয়, এইটো দোষ লাগে, অপৰাধ হয়, এটা ৰোগ হয়। আজিৰ পৰা তোমাৰ নাম কাল হ'ব। ছোৱালীজনীক তুমি অভদ্ৰামী কৰি কষ্ট দিছা আৰু তোমাৰ পেটলৈ গুচি গ'ল, তুমি গিলি থলা। আৰু 1,00,000 মানৱ শৰীৰধাৰী প্ৰাণী তুমি ডেইলি খাবা আৰু 6,00,000 উৎপন্ন কৰিবা। তাৰ পেটটো কাটিলে পৰমাত্মাই নিজৰ নখেৰে ছোৱালীজনীক বাহিৰলৈ আনিলে আৰু ক'লে যে আজিৰ পৰা তুমি ইয়াত থাকিব নালাগে। এই 21 ব্ৰহ্মাণ্ডলৈ তোমালোক ইয়াৰ পৰা গুচি যোৱা, মোৰ চকুৰ সন্মুখৰ পৰা। এতিয়া জ্যোতি নিৰঞ্জনে বহুত দেৰিৰ পিছত নিজৰ ভুল অনুভৱ কৰিলে আৰু ক'লে, ভাই, মোক ক্ষমা কৰি দিয়া, পিতাৰ পৰা ক্ষমা কৰাই দিয়া। সি ভায়েক বুলি ভাবি আছিল, যুগজিত বুলি ভাবি আছিল, সেয়া পৰমাত্মাই আছিল। তেতিয়া পৰমেশ্বৰে ক'লে যে হ'ব, আৰু অযথা কথা নকবা আৰু ইয়াৰ পৰা অতি শীঘ্ৰেই ওলাই যোৱা। ইমানেই কৈছিলে তাৰ 21 ব্ৰহ্মাণ্ড বিমানৰ দৰে ওলাই গুচি গ'ল বহুত তীব্ৰ গতিৰে। আৰু সত্যলোকৰ পৰা 16,000 কোষ দূৰত্বত গৈ পৰমাত্মাৰ বিধান অনুসৰি ই ইয়াত ঘূৰিবলৈ ধৰিলে। 16,000 দূৰত্বৰ পৰা সত্যলোকৰ পৰা আমি ইয়াত আছো।
নীল পদ্ম শংখ যেনেদৰে আমি গণো 1000, 10,000, লাখ, কোটি, 10 কোটি, 100 কোটি, 10 খৰব নীল, 10 নীল পদ্ম, 10 পদ্ম তাৰপিছত শংখ, ঠিক এনেদৰে 16 শংখ কোষ দূৰত এটা কোষত প্ৰায় 1.5 মাইল হয় আৰু 1 মাইলত প্ৰায় 1.5 কিলোমিটাৰ হয়, মানে 3-3.5 কিলোমিটাৰ এটা কোষত হয়। গতিকে 48 শংখ কিলোমিটাৰৰ দূৰত্বত আমি সত্যলোকৰ পৰা ইয়ালৈ আহিলো, এই কাল আৰু এই দুৰ্গা। এতিয়া ইয়ালৈ আহি ই ভাবিলে, ই আকৌ এই অযথা কাম আৰম্ভ কৰিলে। ছোৱালীজনীয়ে আকৌ ক'লে যে জ্যোতি নিৰঞ্জন, চোৱা, অত্যাচাৰ নকৰিবা। প্ৰথমেতো মই তোমাৰ ভনী, তুমি মোৰ ডাঙৰ দাদা, তাৰপিছত তোমাৰ পেটৰ পৰা ওলালো মানে পুত্ৰী, আৰু এই দুয়োটাই সম্বন্ধ পবিত্ৰ, তুমি অত্যাচাৰ নকৰিবা। কিন্তু ই এটাও কথা নুশুনিলে আৰু দুৰ্গাৰ লগত পতি পত্নী ব্যৱহাৰ কৰিলে আৰু 3জন পুত্ৰ উৎপন্ন কৰিলে। 3 পুত্ৰ অষ্টংগী যায়, ব্ৰহ্মা বিষ্ণু শিৱ নাম ধৰাই। এতিয়া পুণ্যাত্মাসকল অলপ হিন দিম, কাৰণ আজিৰ বিষয় এটা বহুত আমাৰ স্তৰৰে হ'ব, কিয়নো এইটো সিদ্ধ কৰাটো অনিবাৰ্য যে আমি যাৰ শৰণ গ্ৰহণ কৰিছো বাস্তৱত ই পৰমাত্মা হয় নে নহয়। গতিকে পৰমাত্মাই নিজে ৰচনা কৰা সৃষ্টিক স্বয়ঙে সঠিককৈ ক'ব পাৰিব, আৰু সেই পৰমেশ্বৰে নিজৰ সৃষ্টি ৰচনাক নিজেই আহি কৈছে। আজিলৈকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ উৎপত্তিৰ কথা কোৱা মানুহ নাছিল, ঋষি মহৰ্ষি হওক বা যিমানেই বিদ্বান নহওক কিয়। তাৰপিছত কি হ'ল, এতিয়া অলপ মৌখিককৈ আপোনালোকক শাস্ত্ৰত দেখুৱাম, তেতিয়া আপোনালোকৰ বিশ্বাস দৃঢ় হ'ব। যেতিয়া এই 3 পুত্ৰ উৎপন্ন হ'ল, ই কি কৰি থৈছে যে চাওক, এখন ব্ৰহ্মাণ্ড আছে, এয়া এখন ব্ৰহ্মাণ্ড। চিত্ৰ দেখুৱাম, ইয়াৰ কণীৰ দৰে আকৃতি, ইয়াৰ আকৃতি ইলিপিকেল, এয়া চাব, এয়া এখন ব্ৰহ্মাণ্ডৰ চিত্ৰ, এয়া চাব, এয়া এখন ব্ৰহ্মাণ্ড। আৰু ইয়াত কি কি স্থিতি আছে চাব। ইয়াত কি আছে, তলত 7খন লোক আছে, এয়া পাতাল লোক, আৰু এয়া তলাতল, মহাতল, বিতল, অতল, সুতল, ৰসাতল। এয়া পাতাল লোক, এয়া পৃথিৱী লোক, আৰু এয়া শিৱৰ লোক, ব্ৰহ্মাৰ লোক, বিষ্ণুদেৱৰ লোক, এয়া কমন স্বৰ্গ আৰু নৰক, আৰু এয়া ইন্দ্ৰৰ লোক, স্বৰ্গ ৰজাৰ লোক, এয়া ধৰ্মৰায়ৰ লোক যি ন্যায়াধীশ, এয়া মান সৰোবৰ, এয়া সপ্তপুৰী, 7জন ঋষিৰ বেলেগ নগৰ, এয়া এটা এটা দ্বীপ আছে, আৰু এয়া হ'ল ব্ৰহ্মলোক। এই সকলো ব্ৰহ্মলোক, এই ব্ৰহ্মাণ্ডতে এই ব্ৰহ্মলোক আছে। এই ব্ৰহ্মলোকত কালে আৰু এখন জাল পেলাই থৈছে, এয়াতো মহা ইন্দ্ৰৰ দ্বীপ, এয়া ব্ৰহ্মলোক, যাক মহাস্বৰ্গ বুলি কয়। নকলি সত্যলোক, নকলি অলস লোক, নকলি অগম লোক, নকলি অনামী লোকৰ ৰচনা এই কালে ফাঁকি দিবলৈ জীৱক ফাঁকি দিবলৈ বনাই থৈছে। আৰু এয়া দুৰ্গাৰ লোক বেলেগকৈ, বাকী থকাখিনি সমুদ্ৰ, এয়া চাৰিওফালে সমুদ্ৰ, এই সকলো সমুদ্ৰ, আৰু ইয়াত বেলেগকৈ গুপ্ত স্থান এটা বনাই থৈছে কালে, ইয়ালৈ কোনেও যাব নোৱাৰে এই কালৰ ইচ্ছা অবিহনে। ইয়াত ই 3টা স্থান বনাই থৈছে, এটা ৰজগুণ প্ৰধান ক্ষেত্ৰ, এটা
শতগুণ প্ৰধান ক্ষেত্ৰ, এটা তমগুণ প্ৰধান ক্ষেত্ৰ। যেনেকৈ কোনো কোঠালিত, কোনো ঘৰত, বিল্ডিঙত, হাউচত 3টা কোঠালি থাকিলে আৰু এটা কোঠালিত যদি লাগি আছে অশ্লীল চিত্ৰ আৰু যদি দ্বিতীয়টোত লাগি আছে সাধু সন্ত ফকীৰৰ মহাপুৰুষৰ ভগতৰ চিত্ৰ আৰু তৃতীয়টোত লাগি আছে শ্বহীদৰ শূৰবীৰৰ চিত্ৰ, গতিকে যেতিয়া ব্যক্তিয়ে সেই অশ্লীল চিত্ৰ থকা কোঠালিত প্ৰৱেশ কৰিব, সেয়া দেখি সেই লেতেৰাবোৰ মনত সেই প্ৰকাৰৰে ভাৱ নেচাৰেলি আহিব। 2 ঘণ্টাই থাকক বা 3 ঘণ্টাই যদি তাত দৃষ্টি পৰে, মনত সেই দুখেই উৎপন্ন হ'ব। গতিকে সেই সময়ত সি ৰজগুণযুক্ত হৈ থাকিব। আৰু যেতিয়া শতগুণ প্ৰধান ক্ষেত্ৰলৈ যাব, য'ত সাধু সন্ত ফকীৰ মহাপুৰুষৰ চিত্ৰ লাগি আছে, তেওঁলোকৰ হিষ্ট্ৰী লিখা আছে, তালৈ গ'লে নিজে নিজে সাধুৰ দৰে স্বভাৱ গঠন হ'ব। আৰু তৃতীয়টোত য'ত শূৰবীৰৰ শ্বহীদৰ ফটো লগোৱা আছে, তেওঁলোকৰ কথা পঢ়ি, তেওঁলোকৰ বলিদান দেখি তেনেকুৱাই স্বভাৱ হৈ যাব। এই কালে এই জাল পেলাই থৈছে, এয়া পৰমাত্মা কবীৰদেৱে আহি আমাক কৈছে। এতিয়া ভগৱান অবিহনে এই কথা কোনেনো ক'ব পাৰিলে হয়? আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ, ছাৰ কি নাম আপোনাৰ? খগেন ডেকা। ছাৰ আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা গেৰুৱাৰ পৰা আহিছোঁ। ছাৰ আপুনি কি কৰে? মই অৱসৰপ্ৰাপ্ত শিক্ষক। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 2019 চনৰ 29 ডিচেম্বৰত লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? মই আগতে 27 বছৰ কৃষ্ণগুৰুত আছিলোঁ। কৃষ্ণ গুণানুৰ কীৰ্তন কৰা, নাম কীৰ্তন কৰা আৰু কৃষ্ণগুৰুৰ নাম লোৱা, তাকে কৰি আছিলোঁ। ছাৰ আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কৃষ্ণ গুৰু পন্থত আছিলে, হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে ভক্তি সাধনা কৰি আছিলে। সেই সাধনা কৰি থকা পিছত ছাৰ আপুনি কিবা লাভ পাইছিলনে? আমি আগত যি কৃষ্ণগুৰুৰ পন্থত যি সাধনা কৰি আছিলোঁ, তাৰ পৰা আমি কোনো লাভ হোৱা নাই। আমি নোলোৱাৰ আগত যি আছিলোঁ, কৃষ্ণগুৰুৰ নাম লোৱাৰ পাছতো সেই একেই আছোঁ, কিন্তু তাৰ কোনো পৰিৱৰ্তন হোৱা নাছিলে। শাৰীৰিক হওক, মানসিক হওক, আধ্যাত্মিক হওক, তাৰ পৰা কোনো লাভ পোৱা নাই। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল ছাৰ? যেতিয়া মই এদিন চাৰিআলিত বহি আছিলোঁ, এনেতে তত্ত্বদেশী সন্ত ৰামপাল গুৰু মহাৰাজৰ কেইজনমান ভক্তই কিতাপ পুস্তক সেৱাত আহিছিল আৰু তেওঁলোকে মোক পুস্তক যাচিছিল। মই অনিচ্ছা স্বত্বেও সন্ত ৰামপালজী মহাৰাজৰ লিখিত গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন ল'লোঁ। লৈ পেলাই মই অধ্যয়ন কৰিলোঁ। অধ্যয়ন কৰাতহে মোৰ মানে জ্ঞান ঘূৰি আহিল যে প্ৰকৃত শাস্ত্ৰত গীতা বা বেদত কি আছে, আমাৰ গুৰুবিলাকে আমাক কি দি আছে, আমি কি কৰি আছোঁ, তেতিয়াহে মোৰ এই জ্ঞানটো আহিছিল। আৰু এষাৰ কথা আপোনাৰ পৰা জানিব বিচাৰিম ছাৰ, আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে আৰু ভাৰতবৰ্ষতো লাখৰ তুলনাত গুৰু আছে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, অসমৰ অন্য গুৰুৰ ওচৰলৈ আপুনি যাব পাৰিলে হয় দীক্ষা ল'বৰ বাবে, কিয় আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে ছাৰ? এইটো শাস্ত্ৰত আছে, গীতা শাস্ত্ৰত আছে 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত, যে শাস্ত্ৰবিধি অনুসাৰে যি পুৰুষে ভক্তি সাধনা যদি নকৰে, মন মনা আচৰণে যদি ভক্তি সাধনা কৰে, তেওঁ কোনো লাভ হ'ব নোৱাৰে। কিন্তু আমি যি সাধনা কৰি আছিলোঁ, সেই সাধনা আমি শাস্ত্ৰ কোনো সন্মত নহয়, কোনো শাস্ত্ৰত কৃষ্ণগুৰুৰ নাম নাই, এই কথাটো আমি উপলব্ধি কৰিব পাৰিলোঁ। আৰু আপুনি আগতে যি সাধনা কৰি আছিলে আৰু বৰ্তমান যি সাধনা কৰিছে, সেই সাধনাৰ মাজত পাৰ্থক্য কি ছাৰ? আপুনি আগতে যিবিলাক কৰি আছিলে সেই সাধনা আৰু বৰ্তমানৰ সন্ত ৰামপাল গুৰু মহাৰাজে আপোনাক যি প্ৰদান কৰিছে, তাৰ মাজত কি পাৰ্থক্য ছাৰ? কৃষ্ণগুৰুৰ সাধনা কৰি থাকোঁতে ধৰ্ম মানে হ'ল সত্য আৰু অহিংস, তাৰ পৰা পৰিৱৰ্তন হ'ব লাগে। কিন্তু কৃষ্ণগুৰুত থাকোঁতে না আমি সন্ত হ'ব পাৰিলোঁ,
নে অহিংস হ'ব পাৰিলোঁ, নে নিচামুক্ত হ'ব পাৰিলোঁ, নে শাকাহাৰী হ'ব পাৰিলোঁ। কিন্তু সন্ত ৰামপাল মহাৰাজৰ চৰণলৈ অহাৰ লগে লগে আমি শাকাহাৰী হ'ব পাৰিছোঁ, নিচামুক্ত হ'ব পাৰিছোঁ আৰু অহিংসাই পৰম ধৰ্ম, ইয়াক আমি সঠিকভাৱে পালন কৰিব পাৰিছোঁ আৰু জীৱ হত্যা আৰু জীৱ হিংসা তাৰ পৰা আমি আঁতৰি থাকিব পাৰিছোঁ। আৰু সন্ত ৰামপাল গুৰু মহাৰাজে প্ৰকৃততে কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে আপোনালোকক, যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাব পাৰিছে? কেনেদৰে সম্ভৱ ছাৰ? তত্ত্বদৰ্শী সন্ত ৰামপাল মহাৰাজে যি ভক্তি সাধনাৰ কথা উল্লেখ কৰিছে, তেওঁ আমাৰ যিবিলাক সৎগ্ৰন্থ আছে সেই সৎগ্ৰন্থবিলাকত থকা তত্ত্ববিলাক আঙুলি দি দেখুৱাই গৈছে যে আমি কেনেকৈ পৰমাত্মাক পাব পাৰিম, আমি কি সাধনা কৰিব লাগিব, কেনেধৰণৰ আমি গুৰু ল'ব লাগিব, এই কথাখিনি আমি তেওঁৰ পৰা অৱগত হৈছে, আমি সেইমতে সাধনা কৰি আছোঁ। আৰু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? এই কথাটো পৰমাত্মা তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা আমি এই কথা অৱগত হ'ল যে জ্ঞান গংগা পুস্তক পঢ়ি পেলাই আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাৰপৰা আমাৰ এইটো বুজিব পাৰিলোঁ যে কবিৰ পৰমাত্মা যে প্ৰকৃততে পৰমাত্মা, তেওঁ অবিনাশী, তেওঁৰ জন্ম মৃত্যু নাই, তেওঁ অজন্মা আৰু তেওঁ যেতিয়া প্ৰয়োজন হয়, পৃথিৱীত যেতিয়া অধৰ্ম হয় আৰু দুষ্টক দমন কৰিবৰ কাৰণে আৰু শান্তি স্থাপন কৰিবৰ কাৰণে তেওঁ সুশৰীৰে আহে আৰু সুশৰীৰে যায়। এই কথাখিনি তেতিয়াৰ পৰা আমি অৱগত হ'লোঁ। আৰু তাত উল্লেখ আছে বেদত যে কবি পৰমাত্মাই হ'ল পৰমেশ্বৰ হয়, এই কথাটো বেদত আমি সন্ত ৰামপাল গুৰু মহাৰাজে এই কথাটো আমাক উল্লেখ কৰি দেখুৱাই দিছে, আমি সেইটো চাইছোঁ আৰু সেই প্ৰমাণটো আমি তাতো পাইছোঁ। আৰু আমাৰ অসমত যিজনা গুৰু শংকৰ গুৰুজনে যেতিয়া দ্বিতীয়বাৰ তীৰ্থ ভ্ৰমণলৈ গৈছিল, তেতিয়া তেওঁ তাত এটা মই কথা পালোঁ যে কবিৰ ভেটি দৰ্শন। সকলোৱে কৈ আছিল যে কবিৰ যৌৱন অৰ্থাৎ মানে মুছলমান, যদি মুছলমানে হয় তেতিয়াহ'লে গুৰুজনাই শংকৰ গুৰুজনাই কবিৰ ভেটিত দৰ্শন কৰি দণ্ডবোধ কিয় কৰিলে, এই প্ৰশ্নটো আহিল। কিন্তু তাৰ পাছত গম পালোঁ এজন শিষ্যই ৰামৰায় নামে এজনে তেওঁ তাত দণ্ডবোধ নকৰিলে মুছলমান বুলি, কিন্তু বাকী সকলোৱে দণ্ডবোধ কৰি পেলাই গুচি আহিল। তাৰ পাছত বাটত আহি ৰামৰায় তেওঁ চকুৰে নেদেখা হ'ল, গুৰুজনাক ক'লে, শংকৰ গুৰুজনে ক'লে যে তুমি তাত গৈ পেলাই ক্ষমা খোজা আৰু তাত দণ্ডবোধ কৰি আহা। দণ্ডবোধ কৰি অহাৰ পাছতে তেওঁ চকুৰে দেখিলে, দেখাৰ পাছত শিষ্যসকলে শংকৰ গুৰুজনাক সুধিলে যে আমি শুনিছোঁ যে কবিৰ পৰমাত্মা, কবিৰ তেওঁ যৌৱন অৰ্থাৎ মুছলমান, তেতিয়া কি কাৰণত আমি তাত দণ্ডবোধ কৰিবলগীয়া হ'ল? তেতিয়া কথা গুৰুচৰ্য 153 পৃষ্ঠাত ধুনীয়াকৈ গুৰুজনাই লিখি কৈ গৈছে যে কবি পৰমাত্মা ঈশ্বৰ অৱতাৰ বিৰাট ব্ৰহ্ম অংশে আহিছে। এতিয়া আমি ক'ব নালাগে, শংকৰ গুৰুজনে তাত উল্লেখ কৰি থৈছে যে কবি পৰমাত্মা হয়। ছাৰ, আপুনি জনালে যে কবিৰ পৰমাত্মা হয় আৰু শ্ৰদ্ধালু শংকৰদেৱে এই কথা লিখি থৈ গৈছে বুলি আপুনি ডাঠি কৈছে, কিন্তু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ হিন্দু সমাজে ব্ৰহ্মা বিষ্ণু মহেশকে অজৰামৰ বুলি ভক্তি সাধনা কৰি আহিছে। এই কথাষাৰ কেনেকৈ নুই কৰিব যে ব্ৰহ্মা বিষ্ণু মহেশ অজৰামৰ নহয় বুলি? ইয়াৰ কিবা প্ৰমাণ আছে নেকি ছাৰ আপোনাৰ হাতত? আমি তত্ত্বদৰ্শী সন্ত গুৰুজনাৰ পৰা আমি গম পালোঁ, তেওঁৰ লিখিত পুস্তক জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, তাত স্পষ্টকৈ তাত ধুনীয়াকৈ উলিয়াই থৈ দিছে। শ্ৰী দেৱী ভাগৱত পুৰাণত ধুনীয়াকৈ আছে ব্ৰহ্মা বিষ্ণু মহেশৰ বিষয়ে, তেওঁলোক যে অজৰামৰ নহয়, তেওঁলোকৰ জন্ম মৃত্যু আছে। তেওঁলোকে নিজেই তাত তেওঁলোকৰ মাক ব্ৰহ্মা বিষ্ণু মহেশৰ মাক দুৰ্গাক সুধিছে যে আমি আপোনাৰ পৰা অৱগত হৈছোঁ, জন্ম লৈছোঁ, আমাৰ জন্ম মৃত্যু আছে, কিন্তু তোমাৰহে জন্ম মৃত্যু নাই। এই কথাখিনি আমি তাৰপৰা গুৰুজনাই লিখিত পুস্তকত আমি পাইছোঁ, আৰু আপোনালোকে সেইটো চাই ল'ব পাৰে। ছাৰ, যিহেতু আপুনি জনালে প্ৰমাণৰ সৈতে কৈছে যে কবিৰ পৰমাত্মা হয়, ব্ৰহ্মা বিষ্ণু মহেশৰ জন্ম মৃত্যু হয়, এই কথাষাৰ আপুনি ব্যক্ত কৰিলে। ছাৰ, আপুনি যি সাধনা কৰি আছে বৰ্তমান, সেই সাধনাৰ দ্বাৰা আপুনি বহু উপকৃত হৈছে। আপোনাৰ জীৱনত এনেকুৱা আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি? তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজত শৰণ লোৱাৰ পাছত আমাৰ অনুভৱ হৈছে যে আমি এটা কথা জানো যে মানৱ জাতি দুবাৰ জন্ম হয়, এবাৰ মাতৃগৰ্ভৰ পৰা, এটা আধ্যাত্মিক গুৰুৰ পৰা। আধ্যাত্মিক গুৰুৰ পৰা দীক্ষা লোৱাৰ পাছতে মানুহৰ মানে জন্ম পায়, সেইদিনাখনৰ পৰা তেওঁৰ জন্ম আৰম্ভ হয়, আৰু সেইদিনাখনৰ পৰা তেওঁ ঈশ্বৰ ভক্তি যেতিয়া কৰিব তেতিয়াৰ পৰাই তেওঁ মানৱ জন্ম বুলি ক'ব পাৰি।
যিহেতু আপুনি জনালে যে এজন মনুষ্য যেতিয়া সদ্গুৰু ধাৰণ কৰে তেতিয়া তেওঁ প্ৰকৃত মানৱ জীৱন পায় বুলি আপুনি কৈছে, কিন্তু আমাৰ বৰ্তমান এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ বহুতে ভক্তি সাধনা কৰি আছে। আচলতে গুৰু ধাৰণ কৰাৰ কি প্ৰয়োজন কি আচলতে ছাৰ? গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰি? না, এইটোতো আমি শাস্ত্ৰত পাইছোঁ যে ৰাম অৱতাৰ, ত্ৰেতা যুগৰ ৰাম অৱতাৰ তেওঁ ভগৱান বুলি কৈছে, দ্বাপৰত কৃষ্ণ অৱতাৰ তেওঁ ভগৱান বুলি কৈছে। এই দুই ভগৱানে মানৱ দেহ লৈ পেলাই অৱতাৰ যিহেতুকে লৈছে, তেওঁলোকেতো আধ্যাত্মিক গুৰু লৈছে। সেইফালৰ পৰা আমি ক'ব পাৰোঁ যে আমি মানৱ শৰীৰ যেতিয়া জন্ম ল'ম তেতিয়া আমাক গুৰুৰ প্ৰয়োজন হ'বই। এটা আধাৰ নহ'লে কেতিয়াও আমি সফলতা লাভ কৰিব নোৱাৰিম। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আৰু অন্য কিবা লাভ পাইছেনে? সন্ত ৰামপাল মহাৰাজৰ দীক্ষা লোৱাৰ পাছত আধ্যাত্মিকভাৱে আৰু শাৰীৰিকভাৱে মোৰ যথেষ্ট লাভ পাইছোঁ। যেনেকৈ মোৰ 2008 চনত মোৰ হাৰ্ট এটেক হৈছিলে, তেতিয়াৰ পৰাই সন্ত ৰামপাল মহাৰাজৰ শৰণ নোলোৱাৰ আগত প্ৰতি মাহে 3-4 হাজাৰকৈ মই ঔষধ খাইছিলোঁ, কিন্তু তেওঁ শৰণ লোৱাৰ পাছত আজিলৈকে মই সেই ঔষধ গ্ৰহণ কৰা নাই। আৰু আগত যিটো ভয় আছিলে, মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কিজানি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ। কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত, প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ, কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ। ছাৰ, এইটো আচৰিত কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ হৃদৰোগত যি বহুত দিন ধৰি আপুনি আক্ৰান্ত হৈ আছিলে, কিন্তু সেই মাৰাত্মক ৰোগৰ পৰা আপুনি পৰিত্ৰাণ পাইছে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে। এইটো কেনেকৈ সম্ভৱ ছাৰ? আচলতে কি ভক্তি বিধি প্ৰদান কৰে আপোনালোকক সন্ত ৰামপাল গুৰু মহাৰাজে, যাৰ দ্বাৰা নেকি আপুনি উপকৃত হৈছে? নহয়, এইটো হ'ল মানে শাস্ত্ৰৰ সত্য ভক্তি। আদি সনাতন ধৰ্ম যিটো আছিল, আমি বৰ্তমান সমাজবিলাকে, বৰ্তমান গুৰুবিলাকে যিবিলাক ভক্তি সাধনা কৰি আছে, কিন্তু সেই ভক্তি সাধনা আদি সনাতন ধৰ্মত এই ৰাম কৃষ্ণ এইবিলাক জন্ম নোহোৱাৰ আগত কি ধৰ্ম আছিলে আৰু কেনেধৰণৰ ভক্তি সাধনা কৰিছিল। যেনেকৈ এতিয়া এতিয়া দশৰথৰ পুতেক ৰামক মানুহে পূজা কৰে, কিন্তু যিজনে ৰামায়ণ লিখিছিল ৰত্নাকৰ দৈছুৱে, তেওঁতো ৰাম নাম লৈ পেলাই বাল্মীকি হৈছিল, তেতিয়াহ'লে তেওঁ কোন ৰামৰ নাম লৈছিল? তো ইয়াৰ পৰা প্ৰমাণ হয় যে আদি ৰাম এজন আছে, যিজন ৰামক পূজা কৰিলেহে আমি মানে সফলতা লাভ কৰিব পাৰিম। আৰু সেই ৰামই বৰ্তমান পূজা কৰিবলৈ বিধিয়ে আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰুজনাই দিছে, আৰু সেইমতে আমি ভক্তি সাধনা কৰি উপকৃত হৈছোঁ। ছাৰ, আপোনাৰ দৰে যদি কোনো ব্যক্তিয়ে ধৰক উপকৃত হ'ব বিচাৰে বা কোনো সমস্যাত ভুগি আছে, আৰ্থিকভাৱে দুৰ্বল, তেওঁলোকে চিকিৎসা কৰিব পৰা নাই, মৃত্যুৰ সৈতে যুঁজি আছে, তেওঁলোকৰ বাবে আপুনি কি বাৰ্তা দিব খোজে, তেওঁলোকে যাতে আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? নাই, এই কথাটো মই অনুৰোধ কৰি সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোকে পৰমাত্মা কোন, শাস্ত্ৰইনো কি কৈছে, এই কথাখিনি প্ৰথমে জ্ঞান গংগা আৰু গীতা তোমাৰ জ্ঞান অমৃত, জীৱনৰ সুগম পথ, এই কিতাপবিলাক পঢ়ি পেলাই আপোনালোকে প্ৰথম অৱগত হওক। আৰু জ্ঞানটো লৈ পেলাই আপোনালোকে প্ৰকৃত ভগৱান কোনে চিনাই দিব পাৰে, সেইজন তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজ, তেওঁৰ বাহিৰে এই পৃথিৱীৰ আৰু কোনো দ্বিতীয় গুৰু নাই। তেওঁ শৰণাপন্ন হৈ আপোনালোকে পৰমাত্মাক চিনি লওক আৰু পৰমাত্মা সাধনাটো আপোনালোকে কৰক। ভগৱানে নোৱাৰা কাম একো নাই। গতিকে আপোনালোকে যেতিয়া প্ৰকৃত ভগৱানৰ নাম ল'ব আৰু সেই নীতি নিয়ম পালন কৰিব, তেতিয়াহ'লে আপোনালোকে এই যিটো এতিয়া সাংসাৰিক আমি অসুবিধা পাই আছোঁ, মানে নানা ৰোগ ব্যাধি দুখ কষ্ট পাই আছোঁ, এইবিলাকৰ পৰা মুক্তি পাবলগীয়া হ'লে বা বেমাৰ আজাৰৰ পৰা মুক্তি পাবলগীয়া হ'লে আপোনালোকে অতি সোনকালে তত্ত্বদৰ্শী সন্ত গুৰু ৰামপাল মহাৰাজৰ শৰণলৈ আহক, আহি ভক্তি সাধনা কৰক। ছাৰ, যদি কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব খোজে, কেনেকৈ ল'ব পাৰিব? আজিকালিতো মোবাইলৰ যুগ, মোবাইলত ইউটিউবলৈ আপোনালোকে যাওক, তাত সন্ত ৰামপাল যি মহাৰাজ বুলি পেলাই চাৰ্চ কৰক। সেই চাৰ্চ কৰিলে তেখেতৰ সৎসংগ আহিব, সেই সৎসংগৰ তলত নম্বৰ আহিব, সেই নম্বৰত ফোন কৰিলে ওচৰত কোন নামদান কেন্দ্ৰ আছে, সেই নামদান কেন্দ্ৰ অনুসন্ধান পাব, আৰু তালৈ গৈ পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰিব। নাম দীক্ষা লওঁতে ছাৰ টকা পইচা কিবা লোৱা হয় নেকি? নাম দীক্ষা ল'বলৈ কোনো টকা পইচা দৰকাৰ নহয়, সেইটো বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰি। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.rampalguru.org
জগতগুৰু rampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।